গতিকে লজ্জা নোহোৱা হ'ল কাৰণেতো কমকৈ কাপোৰ পিন্ধি ওলায়। জীৱনটো মৃত্যুৰ কাৰণে বাচি থকা হ'ব নালাগে। নিশাৰ পৰা বিয়াবোৰ দিনলৈকে আনক, কাৰণ সময় বৰ বেয়া হৈছে। দিনত বিয়াবোৰ পাতিলে জিভাৰো ভৰি পাক নাখাব। জন্মনা জায়তে শুদ্ৰাহা, উপযুতে কাৰো গাত লগুণ বাদ দিয়ক সূতা এডালো নাথাকে। মিটিঙত যাবি, ভাষণ দিবি, নামঘৰত গৈ ভাগৱত পাঠ কৰিবি, পেট পোহা ব্যৱস্থা কৰিবি, মোক কিন্তু কোৱা নাই। দশম স্কন্ধ অনুবাদ কৰোঁতে শংকৰদেৱে এটা অধ্যায়ত শৰৎ বৰ্ণনা দিছে। শৰৎকালটো কেনেকুৱা? শৰৎকালৰ আকাশ নিৰ্মল হয়, শৰৎকালৰ আকাশৰ পূৰ্ণিমা ফটফটীয়া, শৰৎকালত জোনাক স্নিগ্ধ হয়, শৰতৰ পূৰ্ণিমা অতি ৰমণীয়। আৰু শৰতৰ আকাশ যেনে ফটফটীয়া, শৰৎকালৰ পথাৰত বোকা নাথাকে। আহাৰ শাওনৰ পথাৰখনে বোকাবোৰ এৰি দি লাহে লাহে শৰতৰ কালত পথাৰখন শুকান হৈ পৰে। গোটেই জীৱনটো বহাগৰ পৰা চ'ত মাহৰ লগত আমি তুলনা কৰিব পাৰোঁ। আৰু সেয়া আপোনালোকে শংকৰদেৱে দশম স্কন্ধ অনুবাদ কৰোঁতে শৰৎ বৰ্ণ নামৰ যিটো অধ্যায় লিখিছে এবাৰ পঢ়ি চাব। বহাগত বহাগ বিহু হয়, ৰঙৰ বতৰ, ৰঙালী বিহু বুলি কওঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ জীৱন আৰম্ভ খেল ধেমালিৰে, লাহেকৈ বিদ্যা আৰম্ভ হয়। কাৰণ আমাৰ জ্যেষ্ঠসকলে সদায় কয়, প্ৰথমেনা আৰ্জিতম বিদ্যা, দ্বিতীয়না আৰ্জিতম ধনম, তৃতীয়না আৰ্জিতম পুণ্যম, চতুৰ্থেনা কিংকৰিষ্যতি, চতুৰ্থেনা সৎসংগম আৰ্জয়তে। সৎসংগ অৰ্জন হৈছে। আৰু বিদ্যা আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হৈ যায় অনুশাসন। আৰু অনুশাসনহীন জীৱন উচ্ছৃংখল জীৱন। অনুশাসন অহাৰ লগে লগে তেওঁলোকে জীৱনত এটা উত্তাপ অনুভৱ কৰে, অলপ কষ্ট পায়। কাৰণ পঘাডাল ল'বলৈ দমৰাইও কষ্ট পায়। দমৰাটো মুকলিকৈ দৌৰি ফুৰিবলৈ, চেকুৰি ফুৰিবলৈ বৰ ভাল পায়। সেইকাৰণে জেঠ মাহত যেনেকৈ আমি গৰম পাওঁ, নতুনকৈ স্কুলত যোৱা, শাসনেৰে বান্ধি ৰাখিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে মনত কষ্ট পোৱাটো জেঠ মাহৰ গৰমৰ লেখীয়া। লাহেকৈ কণমানি ল'ৰাটোৰ গাত যৌৱন আহিব, গাভৰু হ'ব ছোৱালীজনী, ভৰুণ হ'ব দেহটি। আৰু যেনেকৈ আহাৰ মাহত বৰষুণৰ পানী পাই পথাৰখন সজাল হৈ উঠে, শাওণ মাহত কঠীয়াৰে পথাৰখন বৰ ধুনীয়া দেখায়। যেতিয়া শাওণ মাহ পৰে, আমি ডেকা ল'ৰাবোৰে কঠীয়াবোৰ উঘালি ভৰিৰ কলাফুলত এচাৰ মাৰি দিওঁ, বোকা গুচি যায়, টোপোলা বান্ধো, ৰোৱনী দাৱনীবিলাকে ৰোৱে। কঠীয়া উঘালোতে যদি ডেকা ল'ৰাৰ গাত বোকা লাগিছে, ধান ৰোওঁতেও ৰোৱনী গাভৰুৰ গাত বোকা লাগে। গাত বোকা লগাৰ সময় শাওণ মাহ। লাহেকৈ বিদ্যা শেষ হ'ল, হয়তো সামৰিলে, গাৰ্হস্থ্য জীৱনত প্ৰৱেশ। আৰু গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰাৰ সময়ছোৱাই ভাদ মাহ। আৰু ভাদ মাহ পৰাৰ লগে লগে অকণমান গহীন হৈ যায়। হাজাৰ চঞ্চল হোৱা ডেকা ল'ৰাটো, হাজাৰ চঞ্চলা যুৱতীজনীও বিয়াৰ পাছত কিন্তু অকণমান স্থিৰমতি হয়, দায়িত্ববোধ আহে। ভাদৰ পিছত কি আহিবগৈ? আহিন। আৰু আহিন মাহত কি হয় বাৰু? ধানে ঠোক পেলায়। আৰু ইতিমধ্যে সংসাৰত সন্তান আহিব। তাৰপিছত কি আহিব? কাতি। কাতিত শৰ মাৰে। সেইকাৰণে কাতি মাহত ভীমকল কাটি কলাখাৰ কৰে। কিন্তু কাতি মাহত যদি আৰু আহিন মাহত যদি শেষৰ ফালে, কাতি মাহৰ শেষলৈকে ধানৰ গুৰিত যদি পানী নাথাকে, ধানবোৰ পতান হৈ যাব। ডাকে সেইকাৰণে কৈছে, আহিন কাতিত ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে ৰাণী। ৰাণীক যেনেকৈ সুৰক্ষাৰে ৰজাই ৰাখে, টোপ এটা পৰিব নিদিয়ে, আহিন কাতিৰ সময়তেই আপোনালোকে সন্তানক বেয়া দৃষ্টিৰ পৰা আঁতৰাই ব্ৰহ্মচৰ্য কি বস্তু সেইখিনি সময়ত অভিভাৱকে বুজাই দিব লাগিব। শিক্ষাগুৰুৱে বুজাই দিব লাগিব, আদিগুৰু পিতৃ মাতৃয়ে বুজাই দিব লাগিব ব্ৰহ্মচৰ্য কি। জীৱনত যদি ব্ৰহ্মচৰ্য কোনোবাই ভংগ কৰিছে, তেতিয়াহ'লে
তাক স্খলন বুলি কোৱা হয় আধ্যাত্মিকতাবাদত। আৰু অকণমান আগতে পতঞ্জল যোগ দৰ্শনৰ জৰিয়তে আমাৰ পিতৃস্বৰূপ হেমভাই আচাৰ্য বাপজনাই আপোনালোকক চিত্তৰ কথা ক'লে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত 129 নম্বৰ ঘোষাত লিখিছে, তুমি চিত্ত বৃত্তি মৰ। ওপৰে ওপৰে চালে কিন্তু আমি একো বুজি নাপাম। বৃত্তি মানে পেচা হ'ব পাৰে। আপোনাৰ বৃত্তি কি? এতিয়া আমাৰ লখিমপুৰ, নাৰায়ণপুৰ, জৰাবাৰীৰ পৰা মোৰ ভাইটি আহিছে, কালিন্দী ভোমোৰাৰ সঞ্চালক আমাৰ প্ৰসন্নমণি বৰা। আৰু প্ৰসন্নমণিৰ বৰাৰ পিতৃ ঘনকান্ত বৰা আৰু আমাৰ হেমভাই আচাৰ্য বন্ধু আছিল, তেখেতৰ তাত আছে মাজে। গতিকে ভাইটিক যদি সোধোঁ তুমি কি কৰা, তেওঁ ক'ব মই পেছাত এজন ইউটিউবাৰ আৰু আধ্যাত্মিক চৰ্চা কৰোঁ, বৰগীত আৰু নাম প্ৰসংগৰ চৰ্চা কৰোঁ, আৰু তেওঁ ফুলৰ চখ আছে। তেওঁ পেচা কি? অৰ্থাৎ বৃত্তি মানে পেচা হ'ব পাৰে, প্ৰফেশ্যন। বৃত্তি মানে মেধা হ'ব পাৰে। আহি মই কণমানি মাইনা এটাক পাইছোঁ, 10টা প্ৰশ্ন কৰিছোঁ, 10টাৰে উত্তৰ দিছে। মই অভিভাৱক কৈছোঁ অকণমান যত্ন ল'ব, IQ লেভেলটো ভাল, তাৰমানে মেধা। বৃত্তি মানে স্কলাৰশ্বিপ হ'ব পাৰে, এবাৰ বৃত্তি পৰীক্ষা। কিন্তু মাধৱদেৱে পেচা, মেধা শক্তি বা বৃত্তি পৰীক্ষাৰ কথা কোৱা নাই। কি কথা কৈছে? তুমি চিত্ত বৃত্তি মৰ। হে ভগৱান, তুমি মোৰ চিত্ত, কিন্তু চিত্তৰ বৃত্তিখিনি মোৰ। হে ভগৱন্ত তুমি চিত্ত। ভগৱন্তক সকলো ভাষাতে মধ্যম মান্য তুমিত সম্বোধন কৰা হয়। সংস্কৃতত তমেইব মাতা, তমেইব পিতা। হিন্দীত তুমি হ পিতা, তুমি হ মাতা, অসমীয়াত তুমি। আৰু সেই মধ্যম মান্যত কৈছেগৈ তুমি চিত্ত বৃত্তি মৰ, অৰ্থাৎ বৃত্তিখিনি মোৰ। চিত্তৰ বৃত্তি 5টা: প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। এই যে বিপৰ্যয় বুলি যিটো বৃত্তি আছে, ব্ৰহ্মচৰ্যৰ যদি স্খলন ঘটে ইচ্ছাকৃতভাৱে, অৰ্থাৎ পঢ়া শুনা কৰি থকা ছাত্ৰ অৱস্থাৰ যদি ব্ৰহ্মচৰ্য তেওঁ সংযম নকৰে, অথবা ইচ্ছাকৃতভাৱে যদি ব্ৰহ্মচৰ্য ভংগ হয়, এটা বিপৰ্যয় বুলি কোৱা হয়। আৰু বিপৰ্যয় হোৱা লোকে জীৱনত কেতিয়াও স্থায়িত্ব লাভ কৰিব নোৱাৰে, আৰু তেওঁ ভগৱানৰ প্ৰিয় পাত্ৰ কেতিয়াও হ'ব নোৱাৰিব। তেওঁ নিগম তত্ত্ব জীৱনত কেতিয়াও বুজি নাপাব। এই ব্ৰহ্মচৰ্য আমি কেনেকৈ ৰাখিম সেই কথা পিতৃ মাতৃ যদি নোৱাৰে, আধ্যাত্মিক জ্ঞান থকা লোকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক বুজনি দিব, যাতে তেওঁলোকে ব্ৰহ্মচৰ্য ৰক্ষা কৰে। আৰু ব্ৰহ্মচৰ্য যদি ৰক্ষা কৰিব পাৰে, জীৱনত স্থায়িত্ব পাব, স্থায়ী সুখ পাব, জীৱনত সফলতাৰ চাবিকাঠি হাতত পাব। তেওঁ কেতিয়াও নাভাগৰিব। ব্যৰ্থতাৰ মুখামুখি হ'লেও সফলতাই তেওঁৰ হাতত এদিন ধৰা দিব, আৰু তেওঁক দুৰ্ভাৱনাই, দুৰ্ভাগ্যই কেতিয়াও লগ নিদিব। সেয়েহে কৈছোঁ, আহিন কাটিত ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে। আঘোণ মাহ কেনেকুৱা? আঘোণ মাহৰ পথাৰত পকা ধান থাকে। আঘোণ মাহ মানে এখন সংসাৰত ল'ৰাই বিয়া কৰিলে নাতি পালে, ছোৱালী বিয়া দিলে যি নাতি পালে। নাতি পুতিৰে সৈতে এখন ভৰা সংসাৰখন যেনেকুৱা, আঘোণৰ পথাৰখনক এটা ভৰপূৰ পৰিয়ালৰ লগত তুলনা কৰিছে। আৰু আঘোণৰ পিছত কি হয়? পুহ মাহ। আঘোণত পকা ধানখিনি দাই অনাৰ পাছত পুহ মাহত পথাৰত কি থাকে? নৰাকেইডাল। নৰাকেইডালৰ কোনো প্ৰডাক্টিভিটি নাই। সেইকাৰণে কি কৰেগৈ? নৰাকেইডাল মাঘৰ মেজিত জাপি দিয়ে, আৰু মাঘৰ 1 তাৰিখত অগ্নি পূজা কৰি মাঘৰ মেজিত জুই দিয়াৰ পাছত পথাৰত জানো নৰা পাব? ধানো নাই, নৰাও নাই। অৰ্থাৎ বানপ্ৰন্থৰ সময় মাঘৰ প্ৰথম সপ্তাহতে বা শেষৰ সপ্তাহত হওক, যেতিয়া পথাৰৰ মাজেৰে যাম, খেৰ পুৰি যোৱা ছাইবোৰ দেখিব। অৰ্থাৎ লাহে লাহে আপোনালোকৰ লক্ষংগ এজন এজনকৈ বিদায় ল'ব। সেয়া মাঘৰ পথাৰ। আৰু মাঘ মাহৰ পাছত আপুনি কি পাব? ফাগুন। ফাগুনত কি আহে? বৰদৈ চিলা। আমি বড়ো ভাষাত বাৰদৈ চিখলা বুলি কওঁ। বাৰ মানে বতাহ, দৈ মানে পানী, চিখলা মানে বতাহ বৰষুণ অনা বলিয়া বা পগলা ছোৱালীজনী। আৰু সেই বলিয়া বতাহে টচ টচ কৰি দিয়ে, ঘৰৰ মুধচ উৰাই লৈ যায়। আৰু ফাগুনৰ পথাৰত বোকাটো নাথাকেই, খুব বেছি বিহলঙনি, লাইজাবৰি,
মাটিলতা, নেগুৰলতা, টিকনি বৰুৱা, মানিমুনি, সৰু সৰু ঘাঁহ বন পাব। এতিয়া অলপ আগতে আমাৰ এই মঞ্চ ত্যাগ কৰা হেমভাই আচাৰ্য বাপজনা, আমাৰ অধ্যক্ষ বাপজনা আৰু আমাৰ মঞ্চত উপবিষ্ট পৃথিৱীৰ বাপজনা, এখেতসকলৰ ফাগুন মাহ চলি আছে। ফাগুন মাহত একেবাৰেই নাথাকে, ফেৰফেৰীয়া বতাহজাক লাগে আৰু ৰস পম নোহোৱা হয়। এতিয়া এখেতসকলৰ ৰস নাই, জিভাত পেটত ভোক নাই, ভাতমুঠিটো খায়, ৰুটিখনেতো খায়, চাহকাপটো খায়, খাব লাগে কাৰণে খায়, সোৱাদ কি পায় মই নাজানো, ধূপৰো গোন্ধ নোপোৱা হৈছে। এতিয়া এখেতসকলৰ এপেটাইটটো কমি যায়। এয়া হ'ল ফাগুন মাহ। আৰু যেতিয়া চ'ত মাহ হ'বগৈ, বিহলঙনিও মৰি যাব। চ'ত মাহৰ পথাল একেবাৰে কৰকৰীয়া, একেবাৰে শেষ অৱস্থা। জীৱনৰ শেষ দিনকেইটা চ'ত মাহৰ লগত তুলনা কৰিব পাৰি। তেনেদৰে শংকৰদেৱে দশম স্কন্ধ অনুবাদ কৰোঁতে শৰৎ বৰ্ণনে লিখিছে আৰু শেষৰ দিনকেইটা কেনেকুৱা কৈছে, এজন মাছমৰীয়া মানুহে সন্তানটোক স্কুললৈকে লৈ গৈছে। স্কুললৈকে যোৱা পথত এটা পুখুৰীৰ কাষত এখন দলং, সেইটো পাৰ হৈ যাব লাগে। আৰু যাওঁতে দেখিলে হঠাৎ পুখুৰীৰ পানী কমি গৈছে আৰু মাছবোৰে কক বকাই আছে। আৰু তেওঁ এই বুলি মনতে ভাঙি গৈছে, সন্তানটোক স্কুলত থৈ আহোঁ আৰু মাছকেইটা ধৰি লৈ যাম। ৰ'দৰ তাপৰ কাৰণে তেওঁ মূৰত এখন পাগুৰিত গামোচা বান্ধি লৈ গৈছে। আৰু মাছমৰীয়াজনে আহোঁতে হাতেই দিয়ে খেপিয়াই পেলাই তেওঁ মাছকেইটা ধৰি ঘৰত আনিলে। গতিকে জীৱনৰ শেষ দিনকেইটা এই চ'তমহীয়া ফাগুনমহীয়া খালৰ পানী কমি গ'লে বোকাময় পানীখিনিত কক বকাই থকা মাছকেইটাৰ দৰে আমাৰ জীৱনৰ শেষ অৱস্থাটো বুলি শংকৰদেৱে আমাক ধুনীয়াকৈ বৰ্ণনা দিছে। দুভাৰ জলত সূৰ্যৰ তাপত কমাই মৎস্য পাৰ, কুটুম্বী মনুষ্যে দুখৰণে দেখে পাৰ। সূৰ্যৰ তাপত পানী কমি যোৱা পুখুৰী এটাত মাতে যেনেকৈ মৃত্যুৰ সংকটত ভুগি কক বকাই থাকে, আমাৰ জীৱনৰ শেষ সময়ছোৱাও সেনেকুৱাই। আত্মীয় স্বজনৰ মৰম আদৰ নোপোৱা হয়, শ্ৰদ্ধা নোপোৱা হয়, মৰ্যাদা নোপোৱা হয়, সন্মান নোহোৱা হয়। আৰু সেইখিনি সময়ত এনেকুৱা লাগি যায় যেন মৃত্যুৰ কাৰণে বাট চাই আছে, কেতিয়া মৰিম কেতিয়া মৰিম। কিন্তু জীৱনটো মৃত্যুৰ কাৰণে বাচি থকা হ'ব নালাগে। জীৱন যাপন নহয়, জীৱন উদযাপন হ'ব লাগে। আচাৰ্য বাপজনাই ডাঙৰ কথা এটা কৈ গ'ল যে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ প্ৰথম বাক্যৰ পৰা দ্বাদশ স্কন্ধৰ সামৰণি শেষ বাক্যলৈকে ৰাসেই ৰাস, ৰাসেই ৰাস, ৰাসেই ৰাস। অৰ্থাৎ ৰসো বৈশ্য ৰসা লব্ধানন্দ ভৱতি। উপনিষদত কৈছে যে ৰস কি বাৰু আনন্দৰ বিষয়, ৰসৰ পৰা আনন্দ হয়, কিন্তু তাক কি কৰিব লাগিব, সংকৰ্ষণ কৰিব লাগিব। আৰু কেনেকৈ সেই আনন্দ কৰ্ষণ কৰিব, আনন্দৰ কৰ্ষণ কৰা কথাই হ'ল ৰাস। যিজন পৰীক্ষিতে ভাবিছিল এই ডেকা বয়সতে মই পৃথিৱীখন এৰি থৈ যাব লাগিব, মোৰ খাব ল'ব জীৱনত বহুত আছিল, সেইজন পৰীক্ষিতে শেষত মৃত্যুক জয় কৰিলে। এডাল মৰা সাপেৰে আৰম্ভ হোৱা ভাগৱতখন এডাল জীয়া সাপেৰে পৰিসমাপ্তি ঘটিছে। আৰু শেষত খুকে সুধিছে, হে ৰাজন, আছে নেকি তোমাৰ মনত এতিয়াও কুণ্ঠাবোধ? যদি তোমাৰ মনত এতিয়াও মৃত্যুৰ প্ৰতি কুণ্ঠাবোধ আছে, তেতিয়াহ'লে মই পুনৰূপী দ্বাদশ স্কন্ধ ভাগৱত আকৌ এবাৰ ক'ম। ইতিমধ্যে ইংগিতেৰে আচাৰ্য বাপজনাই ভাগৱতৰ 10টা লক্ষণৰ কথা কৈ গ'ল আৰু দ্বাদশ স্কন্ধ ভাগৱতৰ মূল 12টা কথা কৈ গ'ল। জীৱ, ঈশ্বৰ, মায়া, তৰণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, জাতি, দ্ৰব্য, গুণ, ক্ৰিয়া। দ্বাদশ স্কন্ধৰ মূল এই 12টা কথা। আৰু এই 12টা কথাৰ 10 নম্বৰ কথাটোৱে হ'ল দ্ৰব্য। কি দ্ৰব্য? এই দ্ৰব্যৰ বিষয়ে শুকদেৱক পিতৃ ব্যাসদেৱে সুধিছিল। ব্যাসদেৱৰ সম্পূৰ্ণ নাম কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাস।
গাৰ বৰণ কলা আছিল কাৰণে ব্যাসক কৃষ্ণ বুলি মতা হৈছিল দৈপায়ন হ্ৰদৰ মাজৰ দ্বীপত জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম দৈপায়ন উপজি হেনো কথা কৈছিল সেইকাৰণে বাদাৰায়ণ বেদক জ্ঞানকাণ্ড আৰু কৰ্মকাণ্ড দুই ভাগত ভাগ কৰিছিল যি ৰেখাই এটি বৃত্তক সমানে দুভাগ কৰে তাকে ব্যাস বুলি কয় সেইকাৰণে তেওঁৰ নাম ব্যাস বাদাৰায়ণ কৃষ্ণ দৈপায়ন বেদাৰায়ণ এই ব্যাস এই মহাপণ্ডিত এই বিদগ্ধ ব্ৰাহ্মণজনে তেওঁৰ পুত্ৰ শুকক সুধিছে হেৰা বোপা দ্ৰব্য কি তুমি এবাৰ সমাজখন চাই আহা বোলে আৰু কিবা আছে পিতৃ বোলে তুমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ সকলোৰে ঘৰে ঘৰে যাবা সন্তান উপজে কেনেকৈ চাবা আহি তুমি আকৌ সমাজক ক'বা গুচি গ'ল শুকদেৱ গৃহে গৃহে যাৰ ঘৰত সন্তান উপজিছে তাতেই সোমাইছে কেতিয়াবা এৰাতি গোহালিত আছে আৰু শেষত অভিজ্ঞতা পুষ্ট হৈ ভালে কেইদিনৰ পাছত শুকদেৱ ঘূৰি আহিছে সোপা আহিলা আৰু সেইদিনা ব্যাসে বৈশম্পায়ন পৌল যাস্ক পাৰস্ক গুভিল আচ্ছালেন এনেকৈ 16জন শিষ্যক বেদ পাঠ কৰাই আছে তেওঁলোকক বুজাই আছে বোপাহঁত বেদৰ মন্ত্ৰৰ 4টা ভাগ গাতা হোতা উদ্গাতা ব্ৰহ্মা বেদৰ মন্ত্ৰ ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা আৰম্ভ কৰি সূৰ্যাস্তৰ আগত গায়ন কৰিবা নিশা বেদৰ মন্ত্ৰ গায়ন নকৰিবা সন্ধিয়া হ'লে উপনিষদৰ শান্তি বাক্যৰে দিনটোৰ সামৰণি কৰিবা সেইকাৰণে আচলতে ভাৰতবৰ্ষত অতীতত আমি স্বয়ম্বৰ বিয়া যিবিলাক পাওঁ দিনত হৈছিল বিবাহ দিনত হৈছিল কাৰণ বিবাহত অতীতত বেদৰ মন্ত্ৰ ৰাতি গায়ন নকৰিছিল যেতিয়া বিদেশী শত্ৰু ৰজাবিলাকে ভাৰতবৰ্ষক আক্ৰমণ কৰিলে আৰু আক্ৰমণকাৰীৰ দৃষ্টি প্ৰথম ৰাজধানী দ্বিতীয় চকু তেওঁলোকৰ ধনসোণ তৃতীয় চকুৰো গাভৰু ছোৱালীকেইজনী কাৰোবাৰ শ্লীলতা হানি কাৰোবাক হত্যা নহ'লে লগত লৈ যাব বাধ্যত পৰি ভাৰতবৰ্ষই দিনৰ বিয়াবোৰ ৰাতি কৰিবলগীয়া হ'ল কিন্তু এতিয়াও দক্ষিণেত তামিল তেলেগু মালায়ালম কন্নাৰ এই 4 জাতিয়ে নিশা বিয়া নাপাতে দিনত বিয়া পাতে আৰু মই ভাবোঁ পাৰিলে নিশাৰ পৰা বিয়াবোৰ দিনলৈকে আনক কাৰণ সময় বৰ বেয়া হৈছে দিনত বিয়াবোৰ পাতিলে জিভা আৰু ভৰি পাক নাখাব ৰাতি বিয়াবোৰত জিভা আৰু ভৰি পাক খাই বহুত অথন্তৰ ঘটে আৰু এনেদৰে ব্যাসে শিষ্যসকলক কৈ আছে যে দিনৰ ভাগত বেদৰ মন্ত্ৰ পাঠ কৰিবা গাতা হোতা উদ্গাতা ব্ৰহ্মা এয়া বেদৰ 4 ধৰণৰ মন্ত্ৰ আৰু এই মন্ত্ৰবোৰ নিৰ্দিষ্ট ছন্দত গাব লাগিব স্তূপ অনুস্তূপ ত্ৰিস্তূপ বৃহৎ পংক্তি গায়ত্ৰী এয়া হ'ল বেদৰ মূল গায়ন ছন্দ ইয়াৰ বাদে বেলেগ বেলেগ উপছন্দ আছে আৰু প্ৰত্যেক ছন্দক জানি ব্যাকৰণ জানি যিসকলে বেদ পাঠ কৰিব পাৰে তেওঁলোকৰ নাম হ'ল শ্ৰুতৰ্ষি অৰ্থাৎ শুনি শুনি বেদ মুখস্থ কৰে আৰু তেওঁলোকে ছন্দবোৰ জানে যেতিয়া 4খন বেদ মুখস্থ হৈ যাব কণ্ঠস্থ হ'ব বুজাব পাৰিব গোটেইকেইটা ছন্দৰ ওপৰত জ্ঞান আহিব ব্যাকৰণিক জ্ঞান আহিব তেতিয়া তেওঁৰ নাম হ'ব বেদান্ত বাচস্পতি বা চতুষ্পাঠী চতুষ্পাঠী বা বেদান্ত বাচস্পতি মানে ঋক খাম যজু অথৰ্ব 4খন বেদৰ বিষয়ে যিয়ে জানে ছন্দবোৰ জানে ব্যাকৰণত পাৰ্গত কাৰণ ব্যাকৰণত পাৰ্গত নহ'লে বেদ পাঠ কৰিব নোৱাৰিব যি পুথি পঢ়িলে এটি ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰি তাকে ব্যাকৰণ বুলি কোৱা হয় গতিকে ব্যাকৰণত বুৎপত্তি নহ'লে আগম নিগম কল্প চৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নীতি ছন্দ জ্যোতিষ কল্প এই 14 শাস্ত্ৰ অধ্যয়ন কৰিব নোৱাৰিব আৰু এনেদৰে শিষ্যসকলক কৈ থকা সময়তে শুকদেৱ আহিল ভাল সময়ত আহি পেলাব বা এতিয়া কোৱাচোন তুমি কি দেখিলা হে পিতৃ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ মই 4 ধৰণৰ পৰিয়ালত প্ৰৱেশ কৰিলোঁ সন্তান জন্ম হোৱা চালোঁ তে কি দেখিলা মোক কোৱা হে পিতৃ ব্ৰাহ্মণে হওক বা ক্ষত্ৰিয় হওক বা বৈশ্য হওক বা ক্ষুদ্ৰ হওক
যাৰ ঘৰতে সন্তান নহওক কোনো সন্তানে কিন্তু জন্মতে একো লৈ অহা নাই বোলে মানে উপযুক্ত সকলো নঙঠা নাঙঠ উই আৰ নেকেড when he born তেতিয়া খুকে ক'লে সমাজক কি বুলি ক'বা তেতিয়া সমাজৰ উদ্দেশ্যে খুকে ক'লে জন্মনা জায়তে শুদ্ৰাহা উপযুক্ত কাৰো গাত লগুণ বাদ দিয়ক খুটা এডালো নাথাকে বোলে দ্বিতীয়তে কি গম পালা তুমি দ্বিজ কাক কয় বিপ্ৰ কাক কয় তেতিয়া খুকে কৈছে বেদ পথেইন বিপ্ৰহা স্বৰবৰ্ণৰ পৰা ব্যঞ্জন বৰ্ণলৈকে শিকি ব্যাকৰণ শিকাৰ পাছত যেতিয়া বেদ পাঠ কৰিব পৰা হয় তেতিয়া তাক বিপ্ৰ বোলে দ্বিজ কাক কয় সংস্কাৰেণ দ্বিজঃ 16টা সংস্কাৰ বিবাহ গৰ্ভধাৰণ পুংখবন নিষ্ক্ৰামণ অখোজ শুদ্ধি চুলাকৰণ গণনি দীক্ষা কৰণ ভজন শ্ৰাদ্ধবিন্দুলৈকে সনাতন হিন্দুৰ 16টা সংস্কাৰ আৰু ইয়াৰ ভিতৰত ব্ৰাহ্মণৰ বিপ্ৰৰ দ্বিজৰ সন্তান হ'লে উপযুক্ত সময়ত পিতৃ মাতৃয়ে পুৰোহিত মাতি আনি গুৰু মাতি আনি লগুণ দিয়নি কয় উপনয়ন বুলি কয় যজ্ঞসূত্ৰ বুলি কয় যজ্ঞপুপিত বুলি কয় ধৰ্মসূত্ৰ বুলি কয় আৰু যেতিয়া যজ্ঞপুপিত দিব তাকে বোলে হয় দ্বিজ বোলে দ্বিজ মানে কি দ্বি মানে দুবাৰ বা দ্বিতীয় জ মানে জন্ম দ্বিজত্ব প্ৰাপ্তি অৰ্থাৎ এটি সন্তানে ব্ৰাহ্মণ সন্তানে দ্বিজৰ সন্তানে বিপ্ৰৰ সন্তানে লগুণ লোৱাৰ পাছত তেওঁৰ দ্বিতীয় জন্ম হয় দ্বিজ বোলে ক্ষত্ৰিয় কি শস্ত্ৰ ধাৰেতি ক্ষত্ৰিয় ক্ষত্ৰিয়ৰ ঘৰৰ সন্তানটোৱে যেতিয়া মূৰত ক্ষীৰস্থান আত্মৰক্ষাৰ কাৰণে শৰীৰ ৰক্ষাৰ কাৰণে বুকে পিঠে কবচ চৰণত পাদুকা হাতত তৰোৱাল এহাতত ঢাল ল'বলৈকে সক্ষম হয় অস্ত্ৰ চালনাত পাৰদৰ্শী হয় স্বদেশ জাতিৰ কল্যাণৰ কাৰণে ৰক্ষাৰ কাৰণে অস্ত্ৰ ধাৰণ কৰে তাকে ক্ষত্ৰিয় কৰে বোলে বৈশ্য ব্যাপাৰে নে বৈশ্য এটকাত কিনি আনি 2 টকাত বেচিব নে 4 টকাত বেচিব যিয়ে জানে হে হ'ল বৈশ্য বোলে ক্ষুদ্ৰ কাক কয় দাক্ষতা আৰ্জনম ইতি শুদ্ৰহা ক্ষুদ্ৰ মানে খুকে পিতৃ কৈছে পিতৃ ক্ষুদ্ৰ মানে কিন্তু সৰু নহয় ক্ষুদ্ৰ মানে শিল্পী কমাৰ কহাৰ সোণাৰী মৰিয়া অৰ্থাৎ সৰ্থেবাৰীত কাঁহ নামৰ মিশ্ৰ ধাতুৰে যে কাঁহী বাতি বনায় তেওঁ কহাৰ কাঁহী তাকেই কয় কাঁহ নামৰ মিশ্ৰ ধাতুৰে অন্ন ব্যঞ্জন খোৱা যিখন থাল তাকেহে কাঁহী বোলে সোণেৰে নিৰ্মিত হ'লেও কিন্তু থাল সোণৰ কাঁহী ৰূপৰ কাঁহী কেতিয়াও হ'ব নোৱাৰে আৰু পিতলৰে বাচন বৰ্তন যিয়ে কৰে তাক মৰিয়া বুলি কয় সোণৰ অলংকাৰ গঢ়িলে সোণাৰী বুলি কয় লোহাৰ অস্ত্ৰ শস্ত্ৰ গঢ়িলে তাক কমাৰ বুলি কয় মাটিৰ বাচন বৰ্তন গঢ়িলে কুমাৰ বুলি কয় কমাৰ কহাৰ সোণাৰী মৰিয়া এইবোৰ হ'ল একোগৰাকী শিল্পী কিন্তু আমি ক্ষুদ্ৰ বুলি কওঁ ক্ষুদ্ৰ মানে ক্ষুদ্ৰ নহয় সৰু নহয় তেওঁলোক শিল্পী তেওঁলোক সেৱক সেৱাই যাৰ ধৰ্ম শেষত সুধিলে বাৰু বিপ্ৰ কোন দ্বিজ কোন ক্ষত্ৰিয় কোন ক্ষুদ্ৰ কোন মই গম পালোঁ ব্ৰাহ্মণ কাক কয় বাবা তেতিয়া শুকদেৱে পিতৃক কৈছে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ যে পৰম ব্ৰহ্মক জানিবলৈ সক্ষম হ'ল তেওঁই ব্ৰাহ্মণ তেওঁ কৈৱৰ্তৰ পৰাও ব্ৰাহ্মণ হ'ব পাৰে বোলে উদাহৰণ তেতিয়া কৈছে কুশাৰু নন্দন মৈত্ৰেয় ঋষিৰ পিতৃ কুশাৰু মাছমৰীয়া মানুহ আছে কৈৱৰ্ত কুলত জন্মি তেওঁ ব্ৰহ্মত্ব লাভ কৰি ব্ৰাহ্মণ হ'ল ক্ষত্ৰিয়ৰ পৰা ব্ৰহ্মত্ব লাভ কৰি বিশ্বামিত্ৰ ব্ৰাহ্মণ হ'ল বিশ্বামিত্ৰ কিন্তু ক্ষত্ৰিয় আছিল গতিকে ব্ৰহ্মত্ব কিহত নিৰ্ভৰ কৰে তেতিয়া শুকদেৱে কৈছে হে পিতৃ আৰু হে সজ্জনসকল ব্ৰহ্মত্ব পিতৃত মাতৃত অভিভাৱকত শিক্ষাত বৰ্ণত ৰূপত গুণত গোত্ৰত উপাধিত বিদ্যাত আধিপত্যত নিৰ্ভৰ নকৰে অৰ্থাৎ ব্ৰাহ্মণৰ পুত্ৰ ব্ৰাহ্মণ নহ'বও পাৰে যদি ব্ৰহ্মত্ব অৰ্জন নকৰে অৰ্থাৎ ব্ৰহ্মত্ব প্ৰাপ্তিৰ বাবে উপাধি শিক্ষা দীক্ষা শৰণ ভজন তেওঁৰ ৰূপ তেওঁৰ উচ্চতা তেওঁৰ গাৰ বৰণ ক'ত পঢ়িলে পিতৃৰ গোত্ৰ কি মাতৃৰ গোত্ৰ কি তেওঁৰ উচ্চতা কি নিষ্প্ৰয়োজন ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ যে ব্ৰহ্মক জানিবলৈ সক্ষম হ'ল তেওঁই ব্ৰাহ্মণ কিন্তু পিতৃৰ পৰা পুত্ৰ হোৱা অসম্ভৱ সেইকাৰণেই
শংকৰদেৱে নিজ পুত্ৰক ধৰ্মৰ ভাৰ নিদি উপযুক্ততাৰ ওপৰত ভিত্তি কৰি মাধৱদেৱক দি গ'ল যাৰ কাৰণে মাধৱদেৱে লিখিব লগা হ'ল কি লিখিলে যে শ্ৰী যশ দান মান ভূত দায়া সবগুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া তনে অধিক তেওঁ ভকতক নিজৰ পুত্ৰতকৈ অধিক ভাল পাইছিল কিমান উদাৰ হে ব্ৰাহ্মণ কোন তাকো সুখদেৱে পিতৃক কোৱাৰ চলেৰে আমাক কৈ গ'ল গতিকে আমি এই সঁচা কথাবিলাক যেতিয়া জানিম জাতি অজাতি SC ST OBC MOBC এইবোৰ নোহোৱা হ'ব মইতো অনুৰোধ কৰোঁ এই জাতি জনজাতি ৰাজনীতি এৰি কেৱল BPLটো ৰাখি থক বিল' প্ৰভাৰ্টি অৰ্থাৎ উপাধি যিয়েই নহওক জাতি জনগোষ্ঠী যিয়ে নহওক শৰ্মা হ'ব পাৰে গোস্বামী হ'ব পাৰে ভট্ট হ'ব পাৰে খাখলাৰী হ'ব পাৰে তেওঁৰ যদি অৰ্থনৈতিক অৱস্থা বেয়া তেতিয়াহ'লে চৰকাৰীভাৱে তেওঁক সাহায্য দিয়ক আৰু বাকীবোৰ মই ভাবোঁ অহেতুক খৰচ হৈ আছে গতিকে এইবোৰ কথা হয়তো বুজি নাপায় কোনোবাই হয়তো মোক গুলিয়াই দিব পাৰে মোৰ আপত্তি একো নাই মোক গুলিয়াই দিয়ক ডিঙিটো কাটি লৈ যাওক মোক ৰান্ধি পেলাই খাৰ খাওক হাতীৰে গছকে মাৰক সঁচা কথা কৈয়ে যাম কাৰণ যেতিয়া মোক শৰণ দিছিল ভজন দিছিল অচ্যুত মিশ্ৰই এই বুলি কোৱা নাছিল মিটিঙত যাবি ভাষণ দিবি নামঘৰত গৈ ভাগৱত পাঠ কৰিবি পেট পোহা ব্যৱস্থা কৰিবি মোক কিন্তু কোৱা নাই অৰ্থাৎ মিটিঙত ভাষণ দিয়া নামঘৰত গৈ ভাগৱত পাঠ কৰা মোৰ জীয়াই থকাৰ এয়া কিন্তু ব্যৱস্থা নহয় মই নিজকে শিল্পী বুলি কেতিয়াও নকওঁ নামৰ আগত কেতিয়াও ডক্টৰেট নিলিখোঁ জীয়াই আছোঁ কাৰণে শ্ৰী লিখোঁ মা দেউতা দিয়াৰ কাৰণে দীপক নামটো লিখোঁ বড়ো জনগোষ্ঠীৰ সেইকাৰণে মই জাতিগত উপাধিটো পিছফালে লিখি থৈ দিছোঁ কিন্তু মই নামৰ আগত কেতিয়াও ডক্টৰেট লিখা নাই কাৰণ শংকৰদেৱে ইউনিভাৰ্চিটিত যোৱা নাছিল PhD কৰা নাছিল 6খন নাটক লিখিছিল তেওঁ লিখা নাটক কিন্তু আমেৰিকাৰ মানে ইংলেণ্ডৰ ইউনিভাৰ্চিটিত লাগে ৰঘুনাথ চৌধুৰী ক্লাছ 8 অষ্টমমান শ্ৰেণীলৈকে পঢ়িছিল তেওঁ লিখা কবিতা কিন্তু ইউনিভাৰ্চিটিত লাগে যাদৱ পায়েঙে কিমান পঢ়িছিল আপোনালোকে জানে ইংৰাজী ক'ব নোৱাৰে গোটেই পৃথিৱীত ঘূৰি ফুৰে ইংলেণ্ড আমেৰিকাৰ বিশ্ববিদ্যালয়ত যাদৱ পায়েঙৰ বিষয়ে পঢ়োৱা হয় অসমীয়াতে ভাষণ দিয়ে তেওঁ যিবিলাক মৰুভূমি সদৃশ ঠাইত গছপুলি ৰুলে এতিয়া বাঘে ঘোঙে ফুৰি ফুৰিছে চাইকেলখন নামেৰে লৈ গৈ তাৰ মাজতে গ'লে বাঘেও তেওঁক ৰাস্তা এৰি দিয়ে হয়নে গতিকে মই ভাবোঁ তেওঁ এজন ব্ৰাহ্মণ গতিকে সেই সুখদেৱে যিয়ে বস্ত্ৰ পিন্ধি জনক ৰজাৰ গৃহলৈ গৈছিল কিন্তু ঘূৰি আহোঁতে যেতিয়া ভাগৱতখন মূৰত লৈ আহিছে কেতিয়া কিন্তু সাধাৰণ মানুহে সুখদেৱৰ গাত বস্ত্ৰ দেখা নাই সুখদেৱে আছিল ভক্তিত প্ৰথম স্নাতক এইটো যদি মোক অধ্যক্ষ বাপজনে মোক সোধে বোপা তুমি কি পঢ়িছা মই তেতিয়া ক'ম বোলে মই কটন বিশ্ববিদ্যালয়ৰ পৰা ভাষা সাহিত্য আৰু ভাষা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈছোঁ এবাৰ ভাষা সাহিত্যত এবাৰ ভাষা বিজ্ঞানত মণিপুৰৰ ৰিমছ ইউনিভাৰ্চিটিৰ পৰা মই AIDS ডিপাৰ্টমেণ্টৰ ব্লাড ছেকশ্যনত অমুক কৰিছোঁ ৰাজস্থানৰ কটা ইউনিভাৰ্চিটিৰ পৰা বোলে মই নিউট্ৰিশ্যনত কৈছোঁ যেতিয়া মই তেওঁক সুধিব মই তেতিয়া ক'ম হয়নে দীক্ষা নোকাকে এতিয়া যদি বাপে সোধে বাৰু তুমি স্নাতকোত্তৰ পৰ্যায় পাছ কৰিছা কিন্তু স্নাতক মানে কি অধ্যক্ষ বাপজনে যদি সোধে তেতিয়া স্নাতক শব্দটো কেনেকৈ হৈছে স্নান যুগ তৰ্পণ যুগ ইক প্ৰত্যয় লগ লাগি স্নাতক শব্দটো হৈছে অৰ্থাৎ যিয়ে পানী নোহোৱাকৈ গা ধুব জানে ফুল তুলসী দুবৰি নোহোৱাকৈ পিতৃ মাতৃক তৰ্পণ কৰিব পাৰে 21 বৰ্ষত তেওঁ স্নাতক পানী নোহোৱাকৈ গা ধুব লাগিব ফুল তুলসী দুবৰি নোহোৱাকৈ 21 পুৰুষক তৰ্পণ কৰিব লাগিব সেইজন স্নাতক কোনে কৈছিল মই কোৱা নাই জনক ৰজাই কৈছিল হেৰা ব্যাসৰ পুত্ৰ আহা আৰু সুখদেৱে নদীৰ পাৰত জনক ৰজাক পিতৃয়ে লিখা ভাগৱত দিলে বোলে কি কৰিব লাগে বোলে পিতৃয়ে এক ৰচনা কৰিলে ক'ৰবাত ভুল ক্ৰুটি হৈছে নেকি এইখিনি আপুনি প্ৰুফ ৰিডিং কৰিব লাগে বাৰু এতিয়া তুমি কি কৰিব বিচাৰা বোলে মই পৰিশ্ৰান্ত হৈছোঁ ভাগৰুৱা হৈছে মই গা ধুম গাত থকা কপিনখন পাৰত দলি মাৰি দি সুখদেৱে গা ধুলে আৰু জনক ৰজাই পৰীক্ষা চালে মায়েৰে জুই লগাই দিলে সুখদেৱে য'ত কাপোৰখন দলিয়াই থৈছিল সেইখন জুই লাগু আৰু জুবুৰা মাৰি যেতিয়া ওপৰলৈকে উঠি আহিল সুখদেৱে ভাবিলে মই কাপোৰখন আনি পিন্ধি লজ্জা নিবাৰণ পৰিধান কৰোঁ তেতিয়া কাপোৰখন জুয়ে পুৰি যাওঁ সুখদেৱৰ বৰ লাজ লাগিল এই একমাত্ৰ অংগবস্ত্ৰ ভাগি যদি পুৰি যায় মোক দেখোন নঙঠা মানুহটোক সকলোৱে দেখিব তেতিয়া 14 বছৰ বয়স সুখৰ তেতিয়া জনকে হাঁহিছে তুমি এটুকুৰ এহাতমান দীঘল
অংগবস্ত্ৰৰ কাৰণে তুমি লাজ কৰিছা এইখন ৰাজ্যৰ প্ৰজাই মোক ৰজা বুলি মাতে মই যদি এনেকৈ দুটা চাপৰ মাৰি দিওঁ কোন আছ আহ বুলি কওঁতে তোমাক কাপোৰেৰে জাপি দিব আৰু সুখদেৱে তেতিয়া বৰ লাজ পালে এটুকুৰা কাপোৰৰ কাৰণে যদি আমি লজ্জানত হ'ব লগা হৈছোঁ চন্দ্ৰসূৰ্য থাকে মানে আজিৰ পৰা মই কাপোৰেই নিপিন্ধো সুখদেৱে বস্ত্ৰ দিলে তাত তেওঁ লজ্জা তামগুণী আজি মোৰ লাজ লাগিছিল লাজ লগাৰ কাৰণে আজি মই ৰজাৰ আগত লজ্জানত হ'লোঁ গতিকে মোৰ নিচিনা মূৰ্খ নাই মই আজিৰ পৰা কাপোৰেই নিপিন্ধো বস্ত্ৰ ত্যাগ কৰিলে আৰু তেতিয়া ৰজাই ক'লে জনক ৰজাই অহা কাইলৈ দুপৰীয়া মোৰ ৰাজসভাত আহিবা কিন্তু মনত ৰাখিবা যি দেখিবা সেয়া সঁচা নহয় সকলো উজ্জ্বল হালধীয়া বস্তু কিন্তু সোণ নহয় আৰু দুপৰীয়া ৰাজপ্ৰসাদত সোমাই যাওঁতে জনক ৰজাই বহি আছে আমাৰ সভাপতি বাপজনে বহি থকা দি বাওঁ হাতেৰে গাভৰু ছোৱালী এজনীৰ কান্ধত বাওঁ হাতখন থৈছে আৰু সোঁ হাতেৰে এটা পাত্ৰৰ পৰা জুইৰ এঙাৰ কিছুমান ভক্ষণ কৰি আছে আৰু সুখদেৱে দেখি ৰাজসভাৰ পৰা দৌৰ মাৰিলে বোলে মই কি পাল্লাত পৰিলোঁ সোঁ হাতেৰে জুইৰ এঙাৰ জ্বলন্ত এঙাৰ কিছুমান ভক্ষণ কৰি আছে আৰু বাওঁ হাতেৰে নাঙত ছোৱালী এজনীৰ গাত হাতখন থৈছে আৰু সৈন্যক কৈছে ৰজাই ধৰি আন সেই ব্ৰাহ্মণৰ সন্তানক আৰু সুখদেৱক যেতিয়া ধৰি অনা হ'ল সুখদেৱে চকু মুদি হাত থৈ মেলাইছে ৰজাই কৈছে কালি মই কি কৈছিলোঁ যি দেখিবা সেয়াই সঁচা নহয় তেতিয়া কাৰেণ্ট নাছিল নাহৰ গুটি জ্বলাই থৈছিল আৰু মৰাপাতত তেল ভিজাই জোৰ কৰি থৈছিল চকু মেলা ব্ৰাহ্মণ বালক চকু যেতিয়া মেলিলে ওচৰত চোৱা মই এঙাৰ খাইছোঁ নেকি তেতিয়া সুখদেৱে দেখিলে এটা সোণৰ পাত্ৰত থোৱা বাকলি গুচোৱা তৰমুজৰ টুকুৰা ভক্ষণ কৰি আছে ৰজাই জুইৰ পোহৰত ৰঙা তৰমুজৰ টুকুৰাবোৰ এঙাৰৰ টুকুৰা যেন দেখা হৈছিল যেন ৰজাই এঙাৰ জুই লাগি থকা এঙাৰ খাই আছে আৰু এইফালে কি বোলে মোৰ এগৰাকী গাভৰু ছোৱালীৰ মৃত্যু হৈছে বিশ্বকৰ্মাই এওঁৰ মূৰ্তিটো বনাই দিছে মোৰ ছোৱালীজনীৰ মূৰ্তিটো নিভাজ হৈছে নে সেয়া মই পৰীক্ষা কৰি চাইছোঁ এটা মাৰ্বল পাথৰৰ মূৰ্তিহে অৰ্থাৎ আমি যি দেখোঁ সেয়া সঁচা নহ'বও পাৰে এবাৰ কৈছে আজিৰ পৰীক্ষাত তুমি ব্যৰ্থ হ'লা অহাকালি মোক পৰীক্ষা দিব লাগিব তোমাক মৰুভূমিত লৈ যাম আৰু মৰুভূমিত লৈ গৈ পেলাই কৈছে এতিয়া তুমি ইয়াত এটোপালো পানী নাই ইয়াত তুমি গা ধুব লাগিব পানী নোহোৱাকৈ আৰু তোমাৰ পিতৃৰ ফালৰ পৰা 7 পুৰুষ পিতৃ মাতৃ ককা দেউতা ককাই আইতা আজু ককা আজু আইতা পিতামহ পিতামহী প্ৰপিতামহী মাতামহী প্ৰমাতামহী এনেকৈ পিতৃকুলৰ পৰা 7 পুৰুষ পিতৃৰ মাতুল বৰ্গৰ পৰা 7 পুৰুষ আৰু মাতৃৰ ফালৰ পৰা 7 পুৰুষ এই 21 পুৰুষৰ তুমি তৰ্পণ কৰিব লাগিব কিন্তু তোমাক ফুল তুলসী দুবৰি একো নোপোৱা আৰু তেতিয়া সুখদেৱে বহি লৈ তেওঁৰ পিতৃক স্মৰণ কৰিলে তেওঁ সৰুতে মনত পৰিল অৰ্থাৎ যে নামেই একমাত্ৰ মাধ্যম যাৰ জৰিয়তে আমি বাহিৰে ভিতৰে শৰীৰটো ধুব পাৰোঁ মনত পৰিল সুখদেৱৰ পিতৃয়ে কেনেকৈ গায়ত্ৰী কৰে ওম অপবিত্ৰৌ বা পবিত্ৰ বা সৰ্বাৱস্থাগতোপি বা যস্মৰত পুণ্ডৰীকাক্ষং স বাহ্য আভ্যন্তৰা শুচিহি অৰ্থাৎ যাৰ চকুকেইটা পদুম ফুলৰ দৰে আয়ত তেওঁৰ নাম ল'লে শৰীৰটো বাহিৰে ভিতৰে পবিত্ৰ হৈ যায় সেইকাৰণে আজিকালিও পুৰোহিতে প্ৰথমতে মাৰ্জন মন্ত্ৰ পবিত্ৰকৰণ মন্ত্ৰ গায় কি বুলি গায় যে এই ফুল তুলসী দুবৰিলৈ এই যি পানী এই জল এ জলৰূপী নাৰায়ণ এই ঈশ্বৰৰ নামেৰে কমল পত্ৰাক্ষ নামেৰে মই শৰীৰটো বাহিৰে ভিতৰে খুচি কৰিছোঁ অৰ্থাৎ যদি পানী নাপায়ো ঈশ্বৰৰ নাম লোৱাৰ লগে লগে আপোনাৰ শৰীৰটো পবিত্ৰই হওক বা অপবিত্ৰ হওক বাহ্য অভ্যন্তৰ ভিতৰে বাহিৰে খুচি হ'ব সেইকাৰণে শাস্ত্ৰত লিখা হ'ল ঈশ্বৰৰ নাম ল'লে কি কয় যে বাহ্য শুদ্ধি হয় মাটি পানী লৈ শৰণ ভজন লোৱা লোকে গায়ত্ৰী কৰা লোকে মাটি পানী লৈ শৌচ পেচাব কৰাৰ পিছত শুদ্ধি হয় ৰাগ নাথাকিলে আভ্যন্তৰী হৈ শুদ্ধি হয় লোভ যেতিয়া নাথাকিব কামনা যেতিয়া নাখাব ডিজায়াৰলেছ যেতিয়া হ'বগৈ তেওঁ যেতিয়া ৰাগবিহীন হৈ যাব আৰু তেওঁ তেতিয়া মুনি হৈ পৰিব কেতিয়া মুনি হ'ব বাৰু 7 তৰপৰ ঋষি আছে মন্ত্ৰদস্তা ঋষি যিয়ে বেদৰ মন্ত্ৰবোৰ ৰচনা কৰিছে
তেওঁ মন্ত্ৰৰস ঋষি যিজন ঋষি স্বৰ্গত থাকে তেওঁ দেৱৰ্ষি দেৱতাৰ সমাজত থাকে অখিল দেৱল লোমখ বটদ্ৰৱা নাৰদ এই পাঁচজন দেৱতাৰ ঋষি দেৱৰ্ষি ৰজাও ঋষিও ৰাজৰ্ষি যি শুনি শুনি শ্ৰুতি অৰ্থাৎ বেদ মুখস্থ কৰিছে শ্ৰুতৰ্ষি যিজন মহান মহৰ্ষি যি কেৱল ব্ৰহ্মক উপাসনা কৰে তেওঁ ব্ৰহ্মৰ্ষি এনেকৈ শ্ৰুতৰ্ষি মহৰ্ষি দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি 7 প্ৰকাৰ ঋষি ঋষিৰ হোৱাৰ পাছত যেতিয়া সেই ঋষিজনেই সেই সাধকজনেই কি কৰিব চিত্তক বুজি পাব প্ৰাণায়াম কি বস্তু জানিব অকণমান আগতে প্ৰাণায়ামৰ বিষয়ে আমাৰ আচাৰ্য বৰ্জন আপোনালোকক কৈ গ'ল আৰু প্ৰাণায়ামৰ জৰিয়তে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক যেতিয়া নিয়ন্ত্ৰণলৈকে আহিব যেতিয়া প্ৰত্যাহাৰ হ'ব ঈশ্বৰ সম্পৰ্কে ধাৰণা আহিব ঈশ্বৰৰ হৃদয়ত ধ্যান কৰিবলৈকে সক্ষম হ'ব আৰু শেষত যেতিয়া তেওঁ চিত্ত বিমুক্তি প্ৰজ্ঞা আৰু কাৰ্য বিমুক্তি প্ৰজ্ঞাৰ পৰা তেওঁ পৰিত্ৰাণ পাব তেওঁ তেতিয়া কি হ'ব চিত্তৰ প্ৰান্তভূমি 7টা তেওঁৰ সম্পূৰ্ণ হ'ব তেতিয়া তেওঁ কি বুলি ক'ব হেয়শূন্য জ্ঞেয়শূন্য হেতুশূন্য প্ৰাপ্তিশূন্য প্ৰাকাম্যশূন্য চিকিৎসাশূন্য গুণলীনতা অসমীয়া ভাষাত ক'বলৈ হ'লে যাৰ আৰু দেখিবৰ একো বাকী নাই যাৰ আৰু জানিবৰ একো বাকী নাই যাৰ আৰু বুজিবৰ একো বাকী নাই যাৰ আৰু পাবলৈ একো বাকী নাই যাৰ আৰু পোৱাৰ সম্ভাৱনা একো নাই যাৰ আৰু হেৰুৱাবৰ একো বাকী নাই তেওঁ আৰু এই পৃথিৱীত আমাৰ দলে লেলাত ভুঞ্জিবলৈ আহাৰ দৰকাৰো নাই হেয়শূন্য হেতুশূন্য প্ৰাপ্তিশূন্য প্ৰাকাম্যশূন্য চিকিৎসাশূন্য জ্ঞেয়শূন্য গুণলীনতা এয়া চিত্তৰ এতিয়া চাওক মই বড়ো সমাজৰ পৰা আহিছোঁ মোৰ উপাধি ব্ৰহ্ম নাম যিয়েই নহওক আমি নিজৰ ভাষাত নিজৰ পৰিয়ালত কথা মাত কওঁ এতিয়া মই কিন্তু দ্বিতীয় ভাষাটোৰে আপোনালোকৰ লগত মই কথা পাতি আছোঁ মই যদি আমাৰ নিজৰ বড়ো ভাষাটোৰ উপৰিও অসমীয়াক মাতৃভাষাবিলাকে জ্ঞান নকৰিলোহেঁতেন অসমীয়া ব্যাকৰণ যদি মই নপঢ়িলোহেঁতেন মোৰ কিন্তু স্কুলত সংস্কৃত বিষয় নাছিল সংস্কৃত মই পঢ়ি পোৱা নাই আৰু ল'ব খুজিলেও কিজানি সংস্কৃত ছাবজেক্ট মোক নিদিলেহেঁতেন কাৰণ সংস্কৃত বিভাগৰ শিক্ষকে ভাবিলেহেঁতেন এই কছাৰী পোৱালি এটাই সি সংস্কৃত কেনেকৈ ল'ব ভাষাই শুদ্ধ নহয় খাংজাং লংথং কৰি থাকে হয় নহয় জানো গতিকে ল'ব খুজিলেও কিজানি নিদিলেহেঁতেন কিন্তু প্ৰবল ইচ্ছা আৰু আগ্ৰহ থকাৰ বাবেই আজি হয়তো মই আপোনালোকৰ সন্মুখত থিয় হ'ব পাৰিছোঁ মই বাৰে বাৰে ব্যৰ্থ হৈছোঁ জীৱনত বাৰে বাৰে ব্যৰ্থতাৰ সন্মুখীন হৈছোঁ কিন্তু মই থমকি ৰোৱা নাই কাৰণ টমাছ আলভা এডিছনে কৈছিল ফেইলাৰ ইজ এ পিলাৰ অফ ছাকচেছ আৰু সেয়েহে থমকি নৰৈ মই কেৱল বিচাৰিলোঁ যাতে মই আগুৱাই যাব পাৰোঁ আৰু যদি মোৰ সেই ভাৱনা নাথাকিলহেঁতেন মই হয়তো সাপ বেং শিল পূজা সেই আগৰ পুৰণা পৰম্পৰাতে লাগি থাকিলোহেঁতেন আৰু আগৰ যদি পৰম্পৰাত লাগি থাকিলোহেঁতেন আজি মই ইয়াত আহি নেপালোহেঁতেন আৰু আপোনালোকে মোক নেমাতিলেহেঁতেন কাৰণ মই জানো সৰ্বানন্দ সোণোৱাল দাদা বুলি মাতোঁ তেওঁ ST চাৰ্টিফিকেটখন লৈ পেলাই কিন্তু মুখ্যমন্ত্ৰী হোৱা নাছিল বা কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমান নহয় শৰৎ সিংহ কোচ ৰাজবংশীৰ তেওঁ কিন্তু ST চাৰ্টিফিকেটখনে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিল ৰেলে বাছে উঠি পৰা খোজকাঢ়ি ফুৰা মুখ্যমন্ত্ৰী তেওঁকে পাইছিল তেওঁলোকে নিজৰ প্ৰতিভাৰ বলেৰে হৈছে গতিকে যোগ্যতা আৰু প্ৰতিভাক অগ্ৰাধিকাৰ দিব লাগে হীনমন্যতাক বিয়োগাত্মক ভাৱনাক পিছত এৰি থ'ব লাগে গতিকে তাৰ বাবে আমি প্ৰবল উৎসাহী হ'ব লাগিব যোগাত্মক ভাৱ থাকিব লাগিব আগবাঢ়ি যোৱাৰ মনোভাৱ থাকিব লাগিব আৰু যিদিনাখন অসমৰ প্ৰত্যেকজন জনতাই নিজৰ কামবোৰ নিজে কৰিবলৈ ল'ব মোৰ দৃঢ় বিশ্বাস বাংলাদেশী বুলি মই কোৱা নাই বিদেশীয়ে কাটাতাৰৰ পেৰা পাৰ হৈ নিজে ওলাই গুচি যাব গতিকে সেইবোৰ কথা বাদ ৰাসৰ সময় আজিৰ পৰা আমি 10 মিনিট সময় লৈছোঁ ৰাসৰ সময় আজিৰ পৰা ৰাস আৰম্ভ হৈছে সকলোকে ৰাসৰ বাবে আমি শুভকামনা জনাইছোঁ আচলতে মৃন্ময় ৰাসেৰে আমি কিমান উপকৃত হ'ম মই নাজানো যদি পাৰে অহা বছৰলৈ আপোনালোকৰ এই কমিটিয়ে জীৱন্ত ৰাস কৰক মহাৰাস কৰক তেতিয়া ল'ৰা ছোৱালীবিলাকৰ অনুশীলন হ'ব শৰীৰম আদ্যম চলো ধৰ্ম সাধনম কেৱল ঔষধে বেমাৰ ভাল কৰিব নোৱাৰে যদি আপোনালোকৰ নিজৰ চেষ্টা নাথাকে আৰু নিজৰ যদি চেষ্টা থাকে আজি আমাৰ অলপ আগতে অহা আচাৰ্য বাপজনাই যেনেকৈ
ঔষধৰ ঠাইত প্ৰাণায়াম কৰি পেলাই শৰীৰটো নিৰোগী কৰি ৰাখিছে সেনেকৈ নিৰোগী হৈ থাকিব পাৰিব যদি প্ৰাণায়াম কৰে কাৰণ এই মৃন্ময় ৰাস মৃন্ময় মানে মূৰ্তি কেইটামান মূৰ্তি বনাই পেলাই ল'ৰা ছোৱালীবিলাকক দেখুৱাইছে যে এয়া এনেকুৱা এনেকুৱা লীলা কৰিছিল তাতকৈ যেতিয়া সেই কামখিনি আমি জীৱন্তভাৱে নিজে শাৰীৰিকভাৱে কৰিম বৰগীত ভাহি আহিব এজনে কৃষ্ণৰ ভাও ল'ব ৮৫জনী গোপীৰ ভাও ৮৫জনী ছোৱালীয়ে পাব ইয়াত কি সুন্দৰী সুন্দৰী গাভৰুৰ অভাৱ আছে নেকি গতিকে এই বৰিগুগ অঞ্চলত বকুলতল শিমলীয়া বৰবুকীয়া খৈৰামুৰি ডিমু দুবক পালাৰা এই গোটেইখিনি মিলি পেলাই কি ৮৫জনী ছোৱালী মই নাপাম বৰগীত গোৱা ছোৱালী কি নাপাম মই কি 10টা ডেকা ল'ৰা নাপাম সাম্ব গদ সাত্যকী প্ৰদ্যুম অক্ৰূৰ বনাবলৈকে নাপাম তেতিয়াহ'লে এওঁলোকে যেতিয়া এই 5 দিন সেই নাটকখন কৰিবগৈ সেই মঞ্চত ধুনীয়াকৈ যেতিয়া সেই ৰাসৰ নাটখন কৰিব মই ভাবোঁ তেতিয়া আমি বেছি বুজিম বেছি ভাল লাগিব উৎকৰ্ষ সাধন হ'ব কাৰণ নাচিবলৈকে পাব যেনেদৰে নাচি 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 শেষত গোপীসকলে কৃষ্ণ ক'ত পালে কাষত থকা গোপীসকলকো গোপী বুলি ভাবিলে যত গোপী তত কৃষ্ণ কি বাৰু এই ৰাসখন কিয় সুখদেৱে ৰাসৰ বিষয়ে পৰীক্ষিত ক'লে কাম জয় নামে ইটো গোবিন্দৰ কেলি যেটো শাৰীৰিক কামনাৰ ভাৱ এই শাৰীৰিক কামনাৰ ভাৱৰ বহু ঊৰ্ধত এই ৰাস কৃষ্ণৰ অংগকেলি নহয় অনংগকেলি এই অংগকেলি ভাৱনাটো বেংগলৰ পৰা আহিছে কাৰণ বঙালী যিখন ভাগৱত সেইখনৰ নাম হৈছে দেৱী ভাগৱতত কৃষ্ণই শাৰীৰিকভাৱে গোপীৰ লগত সম্পৰ্ক কৰাৰ কথা বেংগলী ভাগৱতত আছে দেৱী ভাগৱতত কৃষ্ণই ৰাধাক বিয়া কৰাৰ কথা আছে যাৰ কাৰণে নলবাৰীৰ হৰি মন্দিৰৰ ৰাসত কৃষ্ণ আৰু ৰাধাৰ বিয়া পাতি দিয়ে কিন্তু শংকৰদেৱে অনুবাদ কৰা এই অসমীয়া ভাগৱতত মূল সংস্কৃত ব্যাসে লিখা ভাগৱতত ৰাধাৰ লগত কৃষ্ণই প্ৰেম কৰা নাই ৰাধাক বিয়াও কৰোৱা নাই কোন ৰাধা নাই নেকি আছে ৰাধা কোন যশোদাৰ ককায়েকৰ নাম আয়ন ঘোষৰ প্ৰেম হৈছিল ৰাধাৰ লগত ৰাধাক বিয়া কৰাইছে কৃষ্ণৰ মোমায়েক যশোদাৰ ফালৰ পৰা আয়ন ঘোষে কৃষ্ণই যাৰ লগত বাঁহী বজায় বেকা বাঁহীটো বজায় ত্ৰিভংগ হয় আলিংগন দিয়ে খুব প্ৰেম কৰে সেইগৰাকী যুৱতী কোন দশম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে 5টা অধ্যায়ত ৰাস আছে বুলি আমাৰ আচাৰ্য বাপজানে ক'লে ইয়াৰে প্ৰথমটি অধ্যায়তেই আপোনালোকে 85জনী গোপীৰ নাম পাব তালবন নালবন কুঞ্জ মুঞ্জ ভান্দিৰ অহিৰ লোভবন মোহবন বৃন্দাবন 12খন বনৰ পৰা 7গৰাকীকৈ 84জনী গোপী আহিছে আৰু এজনী অতিৰিক্ত যিজনী কৃষ্ণৰ প্ৰিয় পাত্ৰ সেয়া নালবনৰ পৰা আহিছে তাই নাম হ'ল ৰাধিকা আৰু ৰাধিকাৰ লগত কৃষ্ণ একেলগে বাকী বজায় ৰাধিকাকে অকল বেছিকৈ প্ৰেম কৰে আৰু সেই ৰাধিকাক ঘৰত মাতে ৰাধে কৃষ্ণ মৰমতে ৰাধিকাক কি বুলি মাতে ৰাধে বিয়া গীত বিলাকতো আছে ৰাধে নাই জানো ৰাধা নহয় কিন্তু ৰাধে সেইকাৰণে কৃষ্ণৰ আন নাম কি পালো ৰাধেশ্যাম ৰাধাশ্যাম পাইছে নেকি ৰাধাশ্যাম বুলি কৃষ্ণৰ কোনো নামেই নাই ৰাধেশ্যাম ৰাধে যোগ শ্যাম ৰাধেশ্যাম মিছাতে মামীয়ে ৰাধাৰ লগত কৃষ্ণক জোৰাই নিদিব বঙালীয়ে জোৰাই দিছে সেইটো তেওঁলোকৰ নিজা কথা কাৰণ বঙালী ৰামায়ণ আছে সেইখনৰ নাম কীৰ্তিবেশী ৰামায়ণ তাৰ ৰামে দুৰ্গা পূজা কৰিছে কিন্তু মূল ৰামায়ণ কোনে লিখিছিল বাল্মীকি ৰামায়ণত ৰামে দুৰ্গা পূজাৰ কৰা কথা উল্লেখ নাই অসমৰ মানুহৰ যদি জাতীয়তাবাদ আছে তেতিয়াহ'লে বঙালী মতে চলিব নে অসমীয়া মতে চলিব মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ আছে তাক পঢ়ক সপ্তকাণ্ড অসমীয়া মাধৱ কন্দলীৰ ৰামায়ণতো ৰামে দুৰ্গা পূজা কৰাৰ কথা নাই কিন্তু আমাৰ মানুহে অসমীয়া মানুহে কি ভাবে ৰামে দুৰ্গা পূজা কৰিছে তাৰমানে আমি বঙালী নেকি বঙালী এই বুলি কয় অসমীয়া ভাষাটো এনে বঙালীৰ পৰা ওলাইছিল মই দুখন কাণ কাটি দিম বঙালী ভাষাত উৱাব্বটো দেখুৱাই দিয়ক বঙালী ভাষাত উৱাব্বটো দেখুৱাই দিয়ক উৱাব্বটো নাথাকাৰ কাৰণে এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিৰ নাম গৌহাটী হৈ থাকিল কাৰণ উৱাব্ব নাই অলপ আগত আমি পুথিমাৰী নৈটো দেখিছিলোঁ নাই এটা সভাপতি বাপে যদি মোক কয় এজনে কৈ আছে আমি দুইজনে এই নদীটো নাৱেৰে পাৰ হৈ গ'লোঁ এটা বঙালীত কি ক'ব লাগিছিল ক'লে কি হ'ব আমরা দুইজন গতকাল বিকালবেলা নৌকা দিয়ে ওই পারে গেলাম এই বুলি ক'ব নেকি আমরা দুইজন গতকাল বিকেলবেলা দুইজন মিলা নাৱেৰে ওই পালে গেলাম ওয়াব নাই গতিকে যদি মাকৰ তাতে ওয়াবটো নাই জীয়েকৰ তাত কেনেকৈ ওয়াবটো আহিব
সংস্কৃতৰ পৰা মাগধী প্ৰাকৃতৰ পৰা বঙালী ওলাইছে, উড়িয়া ওলাইছে, মৈথিলী ওলাইছে আৰু অসমীয়া ওলাইছে। সেইকাৰণে মাকজনী একে হোৱাৰ কাৰণে তেওঁলোকে দাবী কৰে বঙালী ভাষাৰ পৰা বোলে অসমীয়া ওলাইছেগৈ। বঙালীৰ পৰা ওলোৱা নাই, মাগধী প্ৰাকৃত মা, সংস্কৃত আইতা। অধ্যয়ন নোহোৱা মানুহবিলাকে কি কৰেগৈ, এই মগজুত গোবৰ থকাবিলাকে কেৰাচিন তেলেদি ফুৰণ মাৰে। পুতেকে খাইছিল চৰ্বত, মই কোম্পানীৰ নামটো নকওঁ, বটলটো আছিল নীলা, খালী পাই গ'ল বটলটো, বাপেকে নিলে কেৰাচিন, নামঘৰৰ খুটা খাইছে উয়ে আৰু থৈ দিছিল ভুলতে পাকঘৰত। মাকে মোবাইল চাই দাড়ি ফুৰণ দিওঁতে ভাবিলে ইও তেলৰ বটল সিও তেলৰ বটল, দিলে কেৰাচিন তেল ঢালি, তলতো জুই ওপৰতো জুই। পাইছে বুজি, কেৰাচিন তেলেৰে দালি পূৰণ দি আছে এতিয়া। গতিকে পৰৰ পিঠাৰে আলহী নুসুধিব। সেইকাৰণে কৈছোঁ এই ৰাস মহাৰাস আৰু বুজাই দিলে যেতিয়া গোপীসকলে কি কৰিলে, শেষৰ বাক্যটো চাব প্ৰথমে যে হৃদয়তে থকা কৃষ্ণক নেদেখি বাহিৰত বিচাৰিলা, অৱশেষে আপুনি বুজি হৃদয়তে পাইলা। আইসকলে কি গায়, আৰু নাম আছে বুলি বৈকুণ্ঠলৈ গ'লোঁ, বিচাৰি বিচাৰি নাম হৃদয়তে পালোঁ। নিজৰ হৃদয়ত বিচাৰক, তেতিয়া আপুনি ৰাসেশ্বৰক হৃদয়ত পাব। আৰু যদি বাহিৰত বিচাৰি ফুৰোঁ, মূৰ্তিত, জড় মূৰ্তিত, শিলৰ আগত, গছৰ গুৰিত বিচাৰি ফুৰিলে ঈশ্বৰক নাপায়, ঈশ্বৰক ইয়াত পাব, হৃদয়ত। সেইকাৰণে আমাৰ আচাৰ্য বাপজনাই কেনে এটা সৎ সন্তান পাব, ভাল সন্তান কেনেকৈ পাব, সমস্তখিনি কৈ থৈ গ'ল ইংগিতেৰে। পিতৃ আৰু মাতৃ যদি দিব্য নহয়, সন্তান কেনেকৈ দিব্য হ'ব? এতিয়া আপোনালোকে আমাৰ আগত বহি আছে, আমি মঞ্চত আছোঁ। এই মঞ্চ আৰু দৰ্শকৰ মাজত যিটো পাৰ্থক্য, এই পাৰ্থক্যটোকে নান্দনিক দূৰত্ব বুলি কয়, এস্থেটিক ডিষ্টেঞ্চ। আৰু এই নান্দনিক দূৰত্বত নান্দনিক সৌন্দৰ্য উপজে। নান্দনিক সৌন্দৰ্যৰ মাজত কি থাকে, দয়া, পৰোপকাৰ, মৰ্যাদা, শ্ৰদ্ধা, ক্ষমা, হয়নে, এথিক্স, ডেডিকেশ্যন, লয়েলটি, হয়নে, পলাইটনেছ, ডিচিপ্লিন, মেনাৰ্ছ। আৰু এই ডিষ্টেঞ্চটো নোহোৱা হৈ গ'ল আজি পিতৃ মাতৃৰ লগত সন্তানৰ, শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীৰ। এই গেপটো জিৰ' হৈ যোৱাৰ কাৰণে দিব্য গুণবিলাক আজি আমাৰ সন্তানৰ শৰীৰত, সন্তানৰ চৰিত্ৰত নোহোৱা হ'ল। দয়া নোহোৱা হ'ল, ক্ষমা নোহোৱা হ'ল, কৰুণা নোহোৱা হ'ল, লজ্জা নোহোৱা হ'ল, কাপোৰ কানি পিন্ধাই নিপিন্ধাই সমান হ'ল। পূজা আৰু বিহুত চকুমুটি থাকিব লাগে। ঠাণ্ডা দিনতো বিয়াৰ ঘৰত বাপেকৰ গেঞ্জিটো গাভৰু ছোৱালী পিন্ধি পেলাই বহি থকা হ'ল। চকুমুটি থাকিব লাগে বুঢ়া মানুহে। এনেকুৱা লাগে স্বৰ্গত যেন ইন্দ্ৰৰ মজি এখন ফুটি গ'ল, সেইফালে যে অপ্সৰাবিলাক সৰিবলৈ ৰম্ভা মেনকা তিলোত্তমা। কাৰণ ৰম্ভা মেনকা তিলোত্তমা আহিলেই ঋষিমুনিৰ তপস্যা ভংগ হয়। গতিকে লজ্জা নোহোৱা হ'ল কাৰণে যিটো কমকৈ কাপোৰ পিন্ধি ওলায়। কিন্তু ৰাস্তা যেতিয়া পকা কৰি থাকে, ঠিকাদাৰী যেতিয়া মিয়াৰ তিৰোত আনে, উৰণিখন কিন্তু থাকে, এসাঁজ নাখাব পাৰে কিন্তু উৰণিখন থাকে। 2 লাখ টকীয়া মোবাইল এটা লৈ কিডাল মই যেতিয়া কভাৰেই নলগাওঁ। এজন মানুহে মোক কৈছেগৈ, অমুকত যাওঁ নেকি, বোলে কি কৰিবি, তাতে গৈ বোলে মই ধুবা হ'ম, কাপোৰ পিন্ধিম, মানে কাপোৰ ধুম। আৰে বাবা, সেই ঠাইত মানুহে কাপোৰেই নিপিন্ধে, তই কি কৰিবি, বোলে চুইচাইড কৰিম। উলংগ দেশত ধুবাৰ প্ৰয়োজন। সেইজন মানুহ জড়িত থাকিলে যাব, সেইখন ঠাইত যদি মানুহে কাপোৰেই নিপিন্ধে, হয়নে, সি ধুব কি? সি ডিঙিত জাপ মাৰি মৰিব। যিখন ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে মহাত্মা গান্ধী নাথুৰাম গডছেৰ গুলিত প্ৰাণ দিলেগৈ, সেই মহাত্মা গান্ধী যদি এদিন আহে, মই ভাৰতবৰ্ষখন চাই যাওঁ, এইবাৰতো মহাত্মা গান্ধী ডিঙিত হান্দি বান্ধি পুথি মাৰি জাপ দি চুইচাইড কৰি মৰিব। বিদেশী বস্তু নহয় জানো? গতিকে আজি আমাৰ নিজৰ যি জাতীয় বস্ত্ৰ, ডিঙিত গামোচাখন ল'ব লাগে, আইসকলে ৰিহাখন ল'ব লাগে, ফুট ল'ব লাগে, সেউতা ফালিব লাগে, উৰণি ল'ব লাগে। সভাপতিও মিটিঙত আহোঁতে পকেটত গামোচাখন লৈ পেলাই আহেগৈ। ধুতিখন পিন্ধিবলৈ লাজ কৰা হ'ল। দৰাক গধূলি ধুতিখন পিন্ধাই দিয়া মানুহৰ হাহাকাৰ, কোনে ধুতিখন পিন্ধাই দিব? ধুতিখনটো পিন্ধাই দিলে, বাছখন মাজত ৰাখিলে, ঠাণ্ডা দিন, দৰাই বোলে পেচাব কৰিম, বোলে গাঁঠিটো কোনে খোলো, কোনফালে মই পেচাব কৰিম? এয়া অসমীয়াৰ বৰ্তমান অৱস্থা। খং উঠিলে ইংলিছত গালি পাৰে, ল'ৰা ছোৱালীক খ্ৰীষ্টান স্কুলত দিব, মাক বাপেকৰ অকলে প্ৰাইভেট নাৰ্ছিং হোম, কেৱল ছোৱালীজনীক বিয়া দিবৰ সময়ত চৰকাৰী চাকৰি কৰা দৰা লাগে, লাগিলে জিভা আৰু ভৰি পাক খাক। আৰু শেষত কইনাৰ মাকে দৰাৰ বন্ধু সুধিছেগৈ, ই খায় নেকি? মানে খাই, বৰষুণ দিলে আৰু ৰ'দ দিলে। এই গতি হৈছে। সেই বাকীবিলাক ল'ৰা নহয় নেকি? আৰু সেই চাকৰি কৰা ল'ৰা বিচাৰি থাকে, আকৌ কইনা খোজে, আপুনি বাহিৰাকৈ কিবা পায় নেকি, নে অকল দৰমহাকেইটাই?
গতিকে সেই নাৰীয়ে জীৱনত কেতিয়াও শান্তি নাপায় যি স্বামীৰ ইনকামত সন্তুষ্ট নহয়। সেই নাৰীয়ে কেতিয়াও শান্তি নাপায় জীৱনত যি স্বামীৰ লগত সদায় কথাই কথাই কটাকটি কৰে। সেই নাৰীয়ে শান্তি নাপায় যি মস্ত জেদী হয়। সংসাৰ নকৰাই ভাল। সেইকাৰণে সংসাৰ অৱস্থা বেয়া হৈ গৈছে। কিন্তু তাৰ মাজতো আমি আশাৰ বতৰ আনিব লাগিব, উৎসাহ দিব লাগিব, ল'ৰা ছোৱালীক ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰাও, তেওঁলোকক এই উচ্ছৃংখলতা বাদ দি শৃংখলা শিকাও। আমি এইখিনি কথা কওঁতে কোনোবাখিনিত হয়তো আমি আৱেগিক হৈ পৰিছোঁ, তাৰ বাবে ক্ষমা কৰিব পুত্ৰ সম সন্তান বুলি। অদূৰ ভৱিষ্যতে আপোনালোকে যদি সনাতন হিন্দু ধৰ্মটো কেনেকুৱা, একশৰণ হৰিনাম কি, শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰ আমাক আচলতে কি কৰিব কৈ থৈ গ'ল, কি কৰিলে অসমীয়া জাতিটো আৰু অলপ আগবাঢ়িব, কি কৰিলে আমাৰ হীনমন্যতা কমিব, সেই বিষয়ে যদি আমাক নিমন্ত্ৰণ দিয়ে আমি আকৌ আহিম। কিন্তু আপোনাৰ ব্যৱস্থা কি বুলি মোক নুসুধিব। মোৰ নিজা গাড়ী নাই, এজন ভকতক কৈ পেলাই তেওঁলোকৰ গাড়ীৰে মই আহিছোঁ। মই গাড়ী চলাবও নাজানো আৰু নিকিনিও। ৰেলে বাছে যিমান দূৰলৈকে মই যাব পাৰি যাম, গাড়ী নাপালে মই দৰকাৰলৈ খোজকাঢ়ি যাম। গতিকে আপোনালোকক যদি কিবা সহায়ৰ প্ৰয়োজন হয় আমি আকৌ আহিম। গতিকে এই ৰাসৰ মহাসভালৈকে অহা সমস্তজনলৈকে আমি প্ৰণিপাত জনাইছোঁ। শেষত এই যুদ্ধ বিধ্বস্ত অসুখীয়া পৃথিৱীখনত যুদ্ধ বংশ হওক, চৰাইবোৰে উৰিবলৈ এখন আকাশ পাওক, জিৰাবলৈ গছৰ ঠানি এটা পাওক, খাবলৈ খুটকণ পাওক। আপোনালোকে যেতিয়াই ব্ৰেকফাষ্ট কৰিব, লাঞ্চ কৰিব, ডিনাৰ কৰিব, এবাৰ ভাবিব মইতো এমুঠি পাইছোঁ, কোনো যাতে লঘোণে নাথাকক। গা ধুই উঠি যেতিয়া লজ্জানিবাৰক কাপোৰখনেৰে আপুনি ধাৰি লাগিব, সেয়ালৈকে শাৰী হওক, মেখেলা চাদৰ হওক বা গামোচাখনে হওক, যেতিয়া বস্ত্ৰ পিন্ধিব আপুনি ভাবিব কেৱল দ্ৰৌপদীক দিলেই নহ'ব, সন্যাসীবিলাকক বাদ দি কাকো আপুনি উলংগ কৰি নাথাকিব, লাজ ঢকা কাপোৰখন দিব। ভোকৰ ভাত মুঠি পিয়াহৰ পানী টিপিৰ জাতি নাই। গতিকে আহক উপনিষদৰ বাক্যৰে পৃথিৱীত যাতে শান্তি হওক, যুদ্ধ বিগ্ৰহ বন্ধ হওক, সকলো নিৰোগী হওক, সকলো সুখী হওক, তাৰে প্ৰাৰ্থনা কৰোঁ। সহনো ভৱতু সহনো ভুনাক্তু সহ বীৰ্যং কৰ্বাৱহৈ তেজস্বিনায়ুবধিতমস্তু মা বিদ্বিষাৱহৈ। সর্বে ভবন্তু সুখিনঃ সর্বে সন্তু নিরাময়াঃ মা কচ্চিৎ দুঃখভাগ্ ভবেৎ। असतो मा सत्गमयं तमसो मा ज्योतिर्गमयं मृत्यो मा अमृतं गमयं। ओम शांति शांति शांति। कृष्ण भगवान से कृष्ण। किमते भक्ति करिब तुमात हरि हरि हरि।